Subscribe and hit the bell icon for get latest updates. আজি আমি লৈছো এইচএছ সেকেন্ড ইয়াৰৰ পলিটিকেল সায়েন্সৰ আৰু এটা চেপ্টাৰ আৰু সেই চেপ্টাৰটিৰ নাম হৈছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান যাক ইংৰাজীত কোৱা হয় চ্যালেঞ্জেছ অফ নেশন বিল্ডিং আৰু এটো হ'ল চেপ্টাৰ নম্বৰ 2 গ্ৰুপ বি সেকশনৰ চেপ্টাৰ নম্বৰ 2 গতিকে আগন্তুক এক্সামত এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন এনসাৰ আহিব আজি আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু পলম নকৰি ফাৰ্ষ্টতে আমি ইয়াত থকা টেক্সচুৱেল কোৱেশ্চন এনসাৰখিনি লৈ আহিছো ইয়াত ফাৰ্ষ্টৰ কোৱেশ্চনটো আছিলে দেশ বিভাজন বিষয়ক তলৰ কোনটো অশুদ্ধ ইয়াত চাৰিটা অপচন দিয়া আছে দেশ বিভাজনৰ সম্পৰ্কত তলৰ কোনটো অশুদ্ধ অপচন এটো উলিয়াব লাগে ক নম্বৰ অপচনটো আছে ভাৰত বিভাজন দ্বি জাতি তত্ত্বৰ ফল আছিল খটোত আছে পাঞ্জাব আৰু বংগদেশক ধৰ্মৰ ভিত্তিত বিভক্ত কৰা হৈছিল গটোত আছে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল আৰু ঘটো হ'ল দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে চাৰিটা অপচনৰ ভিতৰত অশুদ্ধ অপচনটো হ'ল অপচন নম্বৰ ঘটো দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এক আঁচনি অন্তৰ্ভুক্ত কৰা হৈছিল এটো অপচন ভুল গতিকে ইয়াত অপচন নম্বৰ ঘটো ইয়াত অশুদ্ধ দুই নম্বৰটো লৈলো দুই নম্বৰটো খুলিছে তলৰ ঘটনাসমূহ সংযুক্ত কৰা ইয়াত আমি ডাইৰেক্ট আনসাৰটো দি দিছো ধৰ্মৰ ভিত্তিত সীমা নিৰ্ধাৰণ এটো হ'ব ভাৰত আৰু পাকিস্তান ভাৰত বিভাজনৰ সময়ত ভাৰত আৰু পাকিস্তান ধৰ্মৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰা হৈছিল খটোত আছে ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নিৰ্ধাৰণ ভাৰত আৰু বাংলাদেশ ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নিৰ্ধাৰণ কৰা হৈছিল গটোত আছে ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ ভিতৰতে সীমা নিৰ্ধাৰণ কৰা এটো হ'ল হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড আৰু ঘটোত হ'ল ৰাজনৈতিক আৰু প্ৰশাসনীয় ভিত্তিত ৰাষ্ট্ৰৰ ভিতৰতে পৃথক সীমা নিৰ্ধাৰণ কৰা এটো হ'ল ঝাৰখণ্ড আৰু ছত্তীশগড় আৰু 3 নম্বৰ কুৱেশ্চনটো আছে নেহেৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কি যুক্তি আগবঢ়াইছিল এই যুক্তিসমূহ কেৱল নৈতিক আৰু আবেগ সৰ্বস্ত আছিল বুলি তুমি ভাবা নে এই যুক্তিসমূহ কিছু বিজ্ঞতাও আছিল জৱাহৰলাল নেহৰুৱে ধৰ্মৰ নামত যাতে কোনো ব্যক্তিক বিভাজন কৰা নহয় তাৰ বাবে কোনো ধৰ্মকে বিশেষ মৰ্যাদা নিদি তথা সকলো ধৰ্ম আৰু ধৰ্মাৱলম্বীক সমদৃষ্টিৰে চাই ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যাতে ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠা আৰু শান্তি আৰু উন্নয়ন নিশ্চিতভাৱে কৰিব পৰা যায় নেহৰুৱে এই ধাৰণাত বহু পৰিমাণে বিজ্ঞতাতকৈ নৈতিকতা আৰু আবেগৰ দ্বাৰা পৰিচালিত আছিল কাৰণ পশ্চিমীয়া আদৰ্শ আৰু ধ্যান ধাৰণাৰ দ্বাৰা পৰিচালিত হোৱাৰ জোখাৰে সেই সময় ভাৰতীয় সমাজখন পৰিপক্ক হৈ উঠা নাছিল আৰু নেহৰুৱে কেৱল পৰিকল্পিত অৰ্থনীতি আৰু ঔদ্যোগিকৰণৰ দ্বাৰা দৰিদ্ৰতা নিৰ্মূল কৰিব বিচাৰিছিল এইবোৰ কাৰণে নেহৰুৱে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যুক্তি আগবঢ়াইছিল স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম অঞ্চলত জাতিৰ গঠন প্ৰক্ৰিয়াৰ সন্মুখীন দুটা পাৰ্থক্য উল্লেখ কৰা স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম অঞ্চলত জাতি গঠন প্ৰক্ৰিয়াৰ সন্মুখীন দুটা পাৰ্থক্যৰ প্ৰথম পাৰ্থক্যটো হৈছে প্ৰাদেশিক প্ৰশাসনত উপনিবেশ ব্যৱস্থা আৰু পশ্চিমৰ তুলনাত পূব অংশত বিভিন্ন সম্প্ৰদায়ৰ ভিন্ন সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্য এই দুটা হ'ল স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম অঞ্চলত দেখা দিয়া জাতি গঠনৰ দুটা পাৰ্থক্য 5 নম্বৰটো হৈছে ৰাজ্য পুনৰ্গঠনত আয়োগৰ কাৰ্য কি আছিল ইয়াৰ মুখ্য পৰামৰ্শটো কি আছিল স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিভিন্ন দিশসমূহ চোৱাচিতা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1953 চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰিছিল ৰাজ্য পুনৰ্গঠন আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত 1956 চনত ৰাজ্য পুনৰ্গঠন আইনখন প্ৰণয়ন কৰা হয় এই আইনখনৰ আধাৰতে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হয় আৰু এই আয়োগৰ মূল দায়িত্বটো আছিল ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা আৰু এই আয়োগৰ মুখ্য পৰামৰ্শটো হ'ল ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন বা সীমা নিৰ্ধাৰণ কৰা গতিকে এইটোৱে হ'ল ৰাজ্য পুনৰ্গঠন আয়োগৰ মূল কাৰ্য এবাৰ 6 নম্বৰটোত ভাৰতীয় জাতি গঠনত সহায় কৰা উপাদানসমূহ বা বৈশিষ্ট্যসমূহ কি আছিল সাধাৰণতে জাতি বুলিলে কোনো এক ভৌগোলিক এলেকাত এক নিৰ্দিষ্ট সংখ্যক ব্যক্তিয়ে উমৈহতীয়া বৰ্ণ ধৰ্ম ইতিহাস সংস্কৃতি ভিত্তিত ৰাজনৈতিক সচেতনতাৰ ঐক্যবদ্ধ হোৱাকে বুজায় ভাৰতীয় জাতি হিচাপে দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে ভাৰতত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা পৃথক নোহোৱাকৈ ভৌগোলিক অখণ্ডতা আছে আনহাতে ভাৰতত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে যদিও হিন্দু ধৰ্মৰ মানুহৰ সংখ্যা যথেষ্ট বেছি আছিল ভাৰতত বহু ভাষাভাষী লোকে বসবাস কৰে যদিও হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে আৰু ভাৰতৰ প্ৰায় সকলো লোকে হিন্দী বৰ্তমান বুজি পায় আৰু ক'বও পাৰে আৰু ইয়াত বিভিন্ন সংস্কৃতি প্ৰয়োগৰ দেখা যায় যদিও ঐক্য বিৰাজমান ভাৰতত কেতিয়াবা মাজে সময়ে ভাষা আৰু ধৰ্মৰ ভিত্তিত সমস্যা উদ্ভৱ হয় যদিও অনৈক্যৰ মাজত ঐক্য স্থাপনৰ জৰিয়তে ৰাজনৈতিক সচেতনতা আৰু
ঐক্যৰ যোগেদি ভাৰতীয়সকলে নিজকে বিশ্ব দৰবাৰত এক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰি আহিছে। এইকেইটা হ'ল ভাৰতত জাতি গঠন সহায় কৰা প্ৰধান উপাদান বা বৈশিষ্ট্য। আৰু 7 নম্বৰটোত স্বাধীন ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়াৰ 3টা প্ৰত্যাহ্বান উল্লেখ কৰা। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত জাতি গঠন প্ৰক্ৰিয়া মূলতঃ 3টা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তাৰে প্ৰথম প্ৰত্যাহ্বানটো হৈছে ঐক্য স্থাপন কৰা। প্ৰথমতে ভাৰতৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি জাতীয় ঐক্য সাধন কৰাটোৱে হ'ল ভাৰতৰ জাতি গঠনৰ প্ৰধান প্ৰত্যাহ্বান। ভাৰতবৰ্ষ এখন বিশাল দেশ। বহুতো ভৌগোলিক বিচিত্ৰতাৰে পূৰ্ণ ভাৰতবৰ্ষ বিভিন্ন জাতি উপজাতি ভাষা ভাষী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান, বিভিন্ন ধৰ্ম ভাষা জাতি আৰু সাংস্কৃতিক বিচিত্ৰতাৰে ভৰপূৰ এই বিশাল দেশখন এটা জাতি হিচাপে মূৰ দাঙি উঠিবৰ বাবে অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি এখন অখণ্ড ভাৰতৰ সৃষ্টি আৰু ভৌগোলিক ঐক্য সাধন কৰা ভাৰতৰ জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰথম প্ৰত্যাহ্বান। 2 নম্বৰটো হৈছে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। দ্বিতীয়তে স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো আছিল আন এক প্ৰত্যাহ্বান। ভাৰতৰ সংবিধানে জাতি ধৰ্ম ভাষা লিংগ নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰাৰ লগতে সুস্থ জীৱন যাপনৰ অৰ্থে বহুতো মৌলিক অধিকাৰ প্ৰদান কৰি আহিছে। নতুনকৈ সৃষ্টি কৰা সংবিধানখনৰ প্ৰতি জনগণৰ মনত বিশ্বাস তথা আনুগত্য সৃষ্টি কৰা, নাগৰিকসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সৃষ্টি কৰাৰ লগতে এটা সুদৃঢ় গণতান্ত্ৰিক পৰম্পৰা সৃষ্টি কৰাটোৱে হ'ল সেই সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। গটো হ'ল সৰ্বাংগীন মংগলৰ বিকাশ সাধন কৰা। ভাৰতবৰ্ষ চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ হকে তথা সকলো অঞ্চল সমবিকাশৰ বাবে কাম কৰাটো আছিল জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম প্ৰত্যাহ্বান। ভাৰতৰ সংবিধানে সমাজৰ সকলো লোককে মৌলিক অধিকাৰ প্ৰদান কৰাৰ লগতে সামাজিকভাৱে পিছপৰা লোকসকলক সুৰক্ষা প্ৰদান কৰি মূল সুঁতিলৈ অনাৰ পোষকতা কৰি আহিছে। কিন্তু সমাজৰ বাবে দৰিদ্ৰতা নিৰ্মূল কৰা আৰু আৰ্থিক বিকাশ সুনিশ্চিত কৰাটো জাতি গঠনৰ এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰা বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। গতিকে এইকেইটা হ'ল জাতি গঠনৰ প্ৰত্যাহ্বানৰ 3টা উল্লেখযোগ্য দিশ। এবাৰ আমি এই চেপ্টাৰটো থকা 1 মাৰ্কছৰ কুৱেশ্যনখিনিলৈ। ফাৰ্ষ্ট কুৱেশ্যনটোত আছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো। পণ্ডিত জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতে কিমান প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল? 3 প্ৰকাৰৰ। দেশ বিভাজনৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা 2খন চহৰৰ নাম লিখা। কলিকতা আৰু লাহোৰ। বল্লভভাই পেটেল কোন আছিলে? বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। স্বাধীনতা লাভৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিলে? স্বাধীনতা লাভৰ সময়ত মণিপুৰৰ মহাৰজা আছিলে মহাৰাজ বোধচন্দ্ৰ। দেশীয় ৰাজ্য কি? স্বাধীনতা লাভৰ সময়ছোৱাত ৰজাৰ শাসনাধীন ৰাজ্যক দেশীয় ৰাজ্য বুলি কোৱা হয়। কোন চনত নাগপুৰ অধিৱেশন বহিছিল? 1920 চনত। দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা 2খন ৰাজ্যৰ নাম লিখা। পাঞ্জাৱ আৰু কাশ্মীৰ। 9 নম্বৰটোত আছে শুদ্ধ নে অশুদ্ধ? স্বাধীন ভাৰতবৰ্ষই 3 প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এইটো হ'ল শুদ্ধ। 1947 চন এক অকল্পনীয় দুখজনক ঘটনাৰে পৰিপূৰ্ণ আছিল। এইটো হ'ল শুদ্ধ কাৰণ সেই সময়খিনিতেই ভাৰত বিভাজনো হৈছিলে। পাকিস্তান সৃষ্টি আৰু দেশীয় ৰাজ্যৰ একত্ৰীকৰণৰ লগে লগে জাতি গঠন প্ৰক্ৰিয়া সমাপ্ত হৈছিল। এইটো হ'ল অশুদ্ধ। আৰু ঘ নম্বৰটো হৈছে জীয়াই থকাৰ সংগ্ৰাম প্ৰকাশিত হৈছিল 1951 চনত। 10 নম্বৰ কুৱেশ্যনটো লৈ আহিলোঁ। 10 নম্বৰটো হৈছে 1947 চনৰ 14 আৰু 15 আগষ্টত 2খন ৰাষ্ট্ৰৰ জন্ম হৈছিল। এখন যদি ভাৰতবৰ্ষ, গতিকে আনখনৰ নাম কি আছিল? আনখন হ'ল পাকিস্তান। পাকিস্তান 14 আগষ্টত স্বাধীন হৈছিল। ৰাজকীয় ৰাষ্ট্ৰ কি? কোনো এজন ৰজাৰ দ্বাৰা শাসিত ৰাষ্ট্ৰক ৰাজকীয় ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1947 চনৰ 15 আগষ্টত। 13 নম্বৰটোত হৈছে ব্ৰিটিছ মহাসাম্ৰাজ্য বুলিলে কি বুজা? পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰ এটা সময়ত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অধীনত আছিল। সেইবাবে ব্ৰিটিছ সাম্ৰাজ্যবাদক মহাসাম্ৰাজ্যবাদ বুলি কোৱা হয়। ৰাষ্ট্ৰৰ সূত্ৰটোৰ ধাৰণা কি আছিলে? মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই 1940 চনত দ্বিজাতি সূত্ৰৰ ধাৰণাটো আগবঢ়াইছিল। এই সূত্ৰ মতে হিন্দু আৰু মুছলমান 2টা পৃথক জাতি আছিল। গতিকে 2টা জাতিৰ বাবে 2খন বেলেগ বেলেগ ৰাষ্ট্ৰ গঠন হ'ব লাগে বুলি মহম্মদ আলী জিন্নাই দাবী কৰিছিল। এইটোৱে হ'ল দ্বিৰাষ্ট্ৰৰ সূত্ৰ। পণ্ডিত জৱাহৰলাল নেহৰুৰ লক্ষ্য কি আছিলে? পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীনতাৰ পিছত ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা সকলো ভাৰতবাসীৰ কল্যাণৰ হকে কাৰ্য কৰাৰ লগতে দুখীয়া নিচলা তথা সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে কাম কৰিব বিচাৰিছিল। স্বাধীনতাৰ পিছত ভাৰতত থাকি যোৱা সংখ্যালঘুসকলক সন্মান কৰিবলৈ নেহৰুৱে সকলো ভাৰতবাসীক আহ্বান জনাইছিল। 16 নম্বৰটো লৈ আহিলোঁ। 16 নম্বৰত আছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোন ৰাজকীয় ৰাজ্যই প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰিছিল? আৰু ভাৰতৰ অংগৰাজ্য হোৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল? মণিপুৰে প্ৰথমে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু ভাৰতৰ অংগৰাজ্য হোৱাৰ ক্ষেত্ৰত মণিপুৰে কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল। 17 নম্বৰটোত আছে কোন তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? 1947 চনৰ 26 অক্টোবৰত। নিজামৰ অত্যাচাৰী শাসনৰ বলি কোন হৈছিল?
হায়দৰাবাদৰ প্ৰজাসাধাৰণ নিজামৰ অত্যাচাৰী শাসনৰ বলি হৈছিল। বিশেষকৈ তেলেংগানাৰ কৃষকসকল নিজামৰ উৎপীড়নৰ বলি হৈছিল। এবাৰ 19 নম্বৰটোত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰিছিল? মণিপুৰে। ভাৰতৰ অংগৰাজ্য হোৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল? হায়দৰাবাদ আৰু মণিপুৰ। 21 নম্বৰত আছে হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শোষণৰ বিৰোধিতা কিয় কৰিছিল? হায়দৰাবাদৰ নিজামে জনসাধাৰণক অতি নিষ্ঠুৰভাৱে শোষণ কৰিছিল। নিজামৰ দমনৰ উৎপীড়নমূলক কাৰ্যকলাপত অতিষ্ঠ হৈ হায়দৰাবাদৰ প্ৰজাগণ আৰু কৃষকসকলে নিজামৰ শোষণৰ বিৰোধিতা কৰিছিল। এবাৰ 22 নম্বৰত সুধিছে ৰাজশোষিত ৰাজ্য কি? যিবোৰ ৰাজ্য ৰজাৰ দ্বাৰা শোষিত আছিল সেইবোৰ ৰাজ্যক ৰাজশোষিত ৰাজ্য বুলি কোৱা হয়। 23 নম্বৰত আছে এনে দুখন ৰাজ্যৰ নাম লিখা যি এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। অৰুণাচল প্ৰদেশ আৰু গোৱা। ৰাজ্য পুনৰ্গঠন আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1956 চনত। ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1953 চনত। গতিকে এই দুটা ভুল নকৰিব। প্ৰণয়ন কৰা হৈছিল 1956 চনত আৰু গঠন কৰা হৈছিল 1953 চনত। ভাৰত বিভাজনৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড মাউণ্ট বেটেন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিল? 370 নং অনুচ্ছেদত। ভাৰতৰ সংবিধান সভাৰ প্ৰথমজন সভাপতি কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু 29 নম্বৰটোত আছে কিমান চনত মুছলিম লীগৰ জন্ম হৈছিল? 1906 চনত ঢাকাত। অন্ধ্ৰপ্ৰদেশক কোন ৰাজ্যৰ পৰা পৃথক হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে? কৰ্ণাটকৰ পৰা। খান আব্দুল গফুৰ খানক কি বুলি জনা যায়? সীমান্ত গান্ধী বুলি। 32 নম্বৰত আছে প্ৰথম অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী কোন আছিলে? জৱাহৰলাল নেহৰু। হাৰিয়ানাই কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা পাইছিলে? 1966 চনত। ঝাৰখণ্ড, ছত্তীশগড় আৰু উত্তৰাখণ্ড ৰাজ্যকেইখনে কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলে? 2000 চনত। 5 নম্বৰত আছে 1987 চনত উত্তৰ পূৰ্বাঞ্চলৰ কোনকেইখন ৰাজ্যই পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। ভাৰতত চামিল হোৱাৰ আগতে পৰ্তুগীজৰ অধীনত থকা এখন ঔপনিৱেশিকৰ নাম লিখা। গোৱা। 37 নম্বৰত আছে ভাৰত বিভাজনৰ সময়ত কিমান শতাংশ মুছলিম মানুহে ভাৰতত বসবাস কৰিছিল? মুঠ জনসংখ্যাৰ 12% মানুহে ভাৰতত বসবাস কৰিছিল ভাৰত বিভাজনৰ সময়ত। কিহৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশে পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? ভাষাৰ ভিত্তিত। আৰু হায়দৰাবাদৰ শাসনকৰ্তাজনক কি নামেৰে জনা যায়? নিজাম বুলি জনা যায়। দেশীয় ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? দেশীয় ৰাজ্যখনৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে হায়দৰাবাদ। মেঘালয়ে কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা দাবী কৰিছিল? 1972 চনত। 42 নম্বৰত আছে নাগালেণ্ডে কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? 1963 চনত। আৰু 43 নম্বৰত আছে হায়দৰাবাদৰ নিজামে কেতিয়া ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টত চহী কৰিছিল? 1947 চনত। গতিকে এইখিনি আছিলে 1 মাৰ্কছৰ কুৱেশ্যন। এবাৰ আমি লৈ আহিলোঁ এই চেপ্টাৰটোত থকা 2 মাৰ্কছৰ কুৱেশ্যন। মাৰ্কছৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে ভাৰত বিভাজনৰ দুটা কুফল উল্লেখ কৰা। ভাৰত বিভাজনৰ দুটা কুফল হ'ল ইয়াৰ প্ৰথমটো হ'ল ভাৰত বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষ আৰম্ভ হৈছিল। ভাৰত আৰু পাকিস্তানৰ সংঘটিত হত্যা হিংসাৰ ফলত বহু লাখ লাখ লোক গৃহহাৰা হৈছিল আৰু লগতে দুয়োখন দেশে শৰণাৰ্থী সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। 2 নম্বৰত আছে ভাৰতৰ স্বাধীনতাৰ সময়ত সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। ইয়াৰ প্ৰথম প্ৰত্যাহ্বানটো হৈছে ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম, ভাষা-ভাষী লোকৰ মাজত সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ভিন্নতা পৰিহাৰ কৰি জাতীয় ঐক্য আৰু সংহতি স্থাপন কৰা। 2 নম্বৰটো হ'ল দেশৰ সৰ্বাংগীন বিকাশৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভেটি সুদৃঢ় কৰা। এবাৰ আমি 3 নম্বৰটোলৈ। 3 নম্বৰত আছে জাতিৰ গঠন বুলিলে কি বুজা? জাতিৰ গঠন হ'ল এক বহুমুখী প্ৰক্ৰিয়া। কোনো এখন দেশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক বিভিন্নতা পৰিহাৰ কৰি ৰাজনৈতিক সচেতনতাৰ জৰিয়তে জাতীয় ঐক্য আৰু সংহতি স্থাপন কৰা প্ৰক্ৰিয়াকে জাতি গঠন বুলি কোৱা হয়। স্বাধীন ভাৰতবৰ্ষই মুখামুখি হোৱা প্ৰথম প্ৰত্যাহ্বানটো কি আছিলে? স্বাধীন ভাৰতবৰ্ষই ইয়াৰ পৰৱৰ্তী জাতি গঠন প্ৰক্ৰিয়াত সন্মুখীন হোৱা প্ৰথম প্ৰত্যাহ্বানটো আছিলে অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি স্থাপন কৰা। 5 নম্বৰটোত আছে আমাৰ এটা মুছলিম সংখ্যালঘু আছে যদিও সংখ্যাত ই ইমান বেছি যে ইচ্ছা কৰিলেও তেওঁলোকে আন কলৈকো যাব নোৱাৰে। এই কথাফাকি কোনে কেতিয়া কৈছিল? 1947 চনৰ 15 অক্টোবৰত জৱাহৰলাল নেহৰুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ লিখা চিঠিত উক্ত কথাফাকি উল্লেখ কৰিছিল। 6 নম্বৰত আছে স্বাধীনতাৰ পূৰ্বে ভাৰতবৰ্ষত প্ৰচলিত দ্বি-ৰাষ্ট্ৰ তত্ত্বৰ কোন দুখন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰত আৰু পাকিস্তান। 7 নম্বৰত আছে মহাত্মা গান্ধীক কোন চনত আৰু কোনে হত্যা কৰিছিল? 1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল। ব্ৰিটিছ ভাৰতক দুটা ভাগত ভাগ কৰা হৈছিল। সেই ভাগ দুটা কি কি? ভাৰত আৰু পাকিস্তান। ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিলে? 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল।
লৰ্ড মাউণ্টবেটনে 1947 চনৰ 3 জুন ঘোষণা কৰিছিল। ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ সমস্ত নীতি নিৰ্দেশনাখিনি লৰ্ড মাউণ্টবেটনে 1947 চনৰ 3 জুনত ঘোষণা কৰিছিল। 11 নম্বৰটো হৈছে ৰাজ্য পুনৰ্গঠন আয়োগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিলে? জাতীয় আন্দোলনৰ নেতৃবৃন্দই কিয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পোষণ কৰিছিল? ৰাজ্য পুনৰ্গঠন আয়োগৰ মুখ্য পৰামৰ্শ আছিল ভাষাৰ ভিত্তিত ৰাজ্য গঠন আৰু সীমা নিৰ্ধাৰণ। জাতীয় আন্দোলনৰ নেতৃবৃন্দই এই কথা নিশ্চিত আছিল যে ভাৰতত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক অতি সাধাৰণভাৱে অন্য ৰাষ্ট্ৰই ঠেলি পঠোৱা সম্ভৱ নহয়। সেইবাবে জাতীয় নেতৃবৃন্দই ভাৰতত বসবাস কৰা সকলো লোককে নিৰপেক্ষ ৰাষ্ট্ৰৰ দ্বাৰা সমমৰ্যাদা দিয়াৰ পোষকতা কৰিছিল। 12 নম্বৰটো হৈছে ভাৰতৰ ভাষাৰ সমস্যা দুটা উল্লেখ কৰা। ভাৰতৰ ভাষা সমস্যা দুটাৰ বৈশিষ্ট্য হ'ল ভাষাৰ ভিত্তিত ৰাজ্য গঠন আৰু সীমা নিৰ্ধাৰণ। ভাৰতত 1652টা ভাষা পোৱা যায় যদিও মাত্ৰ 22টা ভাষাকে সাংবিধানিকভাৱে স্বীকৃতি দিয়া হৈছে। গতিকে এই দুটা হ'ল ভাৰতৰ ভাষা সমস্যা দুটা উল্লেখযোগ্য বৈশিষ্ট্য। 13 নম্বৰটো হৈছে দ্বি-জাতি তত্ত্বৰ তাৎক্ষণিক পৰিণতিটো কি আছিলে? দ্বি-জাতি তত্ত্বৰ তাৎক্ষণিক পৰিণতিটো হ'ল ভাৰত আৰু পাকিস্তানক দুখন পৃথক ৰাষ্ট্ৰত পৰিণত কৰা। 14 নম্বৰটো দ্বি-জাতি তত্ত্বৰ বিষয়ে চমুকৈ লিখা। মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই 1940 চনত পোনপ্ৰথমে দ্বি-জাতি তত্ত্বৰ সূত্ৰটো দাঙি ধৰিছিল। মুছলিম আৰু হিন্দু দুটা পৃথক জাতি আৰু দুয়োটাৰে সুকীয়া বৈশিষ্ট্য আছে। সেইবাবে মুছলিম লীগে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষক দুটা পৃথক জাতি তথা ৰাষ্ট্ৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছিল। মুছলিম লীগৰ দ্বি-জাতি তত্ত্বৰ ভিত্তিত কৰা অনমনীয় দাবীৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ চৰকাৰে 1947 চনৰ 14 আৰু 15 আগষ্টত পাকিস্তান আৰু ভাৰতক দুটা ভাগত বিভক্ত কৰি স্বাধীনতা প্ৰদান কৰিছিল। গতিকে এটি হ'ল দ্বি-জাতি তত্ত্বৰ উল্লেখযোগ্য টোকা। এবাৰ 15টোত হৃদয়ৰ বিভাজন শব্দটোতে কি বুজায় আলোচনা কৰা। ভাৰত আৰু পাকিস্তানৰ কবি সাহিত্যিকসকলে দেশ বিভাজনকাৰী কাহিনীক লৈ বহু সংখ্যক গল্প, কবিতা আৰু উপন্যাস ৰচনা কৰিছিল। দুয়োখন দেশৰ চলচ্চিত্ৰ নিৰ্মাতাসকলেও এই বিষয়ক লৈ কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰি বিভাজনক উপজীৱ্য হিচাপে লৈ সৃষ্টি কৰা এনে কলাত্মক সৃষ্টিসমূহত বিভাজনক হৃদয়ৰ বিভাজন হিচাপে বৰ্ণনা কৰা হৈছিল। এবাৰ 16 নম্বৰটোত হায়দৰাবাদৰ গণ আন্দোলনৰ বিষয়ে লিখা। হায়দৰাবাদৰ নিজামে জনসাধাৰণৰ ওপৰত দমনমূলক শোষণ চলাইছিল। নিজামৰ এনে দমন আৰু উৎপীড়নমূলক কাৰ্যকলাপৰ ফলত জনসাধাৰণ অতিষ্ঠ হৈ নিজামৰ বিৰুদ্ধে এক গণ আন্দোলন আৰম্ভ কৰিছিল। এই গণ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেলেংগানাৰ কৃষকসকলে। এনে সময়ত কেন্দ্ৰীয় চৰকাৰে সামৰিক বাহিনী নিয়োগ কৰিব লগা হৈছিল। ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল। কথাফাকি ব্যাখ্যা কৰা। ভাৰতৰ স্বাধীনতা লাভৰ পথটো আছিল অতি কঠিন। ভাৰতে 1885 চনৰ পৰা এটা কঠিন পথ অতিক্ৰম কৰি 1947 চনত স্বাধীনতা লাভ কৰিছিল। 1920, 1930 আৰু 1942 চনৰ তিনিওটা আন্দোলনত বহুতো লোকৰ মৃত্যু ঘটিছিল আৰু ৰাজনীতিৰ ফলস্বৰূপে 1940 চনৰ পৰৱৰ্তী সময়ছোৱা হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰো সূত্ৰপাত হৈছিল। ইয়াৰ উপৰি ভাৰত আৰু পাকিস্তান দুখন পৃথক ৰাষ্ট্ৰৰূপে ব্ৰিটিছে স্বাধীনতা প্ৰদান কৰাৰ ফলত দুয়োখন দেশৰ মাজত অঞ্চল আৰু প্ৰশাসনীয় সা-সম্পদ ভাগ বতৰালৈ কিছুমান জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিল। গতিকে সেইবাবে কোৱা হয় ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল। এবাৰ 18 নম্বৰটোত হৈছে ব্ৰিটিছ ভাৰতীয় প্ৰদেশবোৰ কি কি আছিল? এই প্ৰদেশবোৰ দেশীয় ৰাজ্যবোৰৰ পৰা কেনেদৰে পৃথক আছিল? ব্ৰিটিছৰ অধীনত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা মূলতঃ দুইতৰপীয়া আছিল। ভাৰতীয় প্ৰদেশ আৰু দেশীয় ৰাজ্য। ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত প্ৰদেশবোৰ আছিল ভাৰতীয় প্ৰদেশ। এই প্ৰদেশবোৰৰ কোনো স্বাধীনতা নাছিল। আনহাতে দেশীয় ৰাজ্যবোৰ আছিল মূলতঃ ব্ৰিটিছৰ তলতীয়া ৰাজ্য। এই ৰাজ্যবোৰ ৰজাৰ দ্বাৰা পৰিচালিত আছিল। এই ৰাজ্যবোৰৰ স্বাধীনতা আছিল। এই ৰাজ্যসমূহৰ ৰজাসকলক নিজৰ দেশৰ জনসাধাৰণৰ পৰা হ'ব পৰা বিদ্ৰোহ তথা বহিঃশত্ৰুৰ আক্ৰমণ দুয়োটা ক্ষেত্ৰতে ৰক্ষণাবেক্ষণ প্ৰদান কৰা হৈছিল। দেশীয় ৰাজ্যসমূহে ব্ৰিটিছ শাসন ব্যৱস্থাৰ কৰ্তৃত্ব মানি চলিবলগীয়া হৈছিলে। গতিকে এইখিনি আছিলে 2 মাৰ্কছৰ কুৱেশ্যন। এবাৰ আমি লৈ আহিলোঁ এই চেপ্টাৰটোত থকা 4 বা 5 মাৰ্কছৰ কুৱেশ্যন। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল গান্ধীজীৰ কাৰ্যবোৰ কিয় সকলোৱে পচন্দ কৰা নাছিল? দেশ বিভাজনৰ পৰৱৰ্তী সময়ত হিন্দু মুছলমানৰ মাজত চলা ভয়াৱহ সংঘৰ্ষ দেখি মহাত্মা গান্ধী অতি মৰ্মাহত হৈ পৰিছিল। সেইবাবে মহাত্মা গান্ধীয়ে সংঘৰ্ষৰ পীড়িত অঞ্চলবোৰত গৈ সাম্প্ৰদায়িক একতাৰ বাবে প্ৰচেষ্টা চলাইছিল। কিন্তু গান্ধীৰ সাম্প্ৰদায়িক একতাৰ এই কৰ্মপন্থাক সকলোৱে ভাল পোৱা নাছিল। হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ চৰমপন্থীসকলে তেওঁলোকৰ অৱস্থাৰ বাবে গান্ধীক দোষাৰোপ কৰিছিল। বিশেষকৈ মুছলমানসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ মনোভাৱ আৰু হিন্দুসকলৰ লগতে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাসকলে গান্ধীক ভাল পোৱা নাছিলে। তেওঁলোকে গান্ধীৰ বিৰুদ্ধে পাকিস্তান আৰু মুছলমানৰ সপক্ষে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল। গান্ধীয়ে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ ওপৰত জোৰ দি অহাৰ পৰিপ্ৰেক্ষিতত চৰমপন্থী হিন্দুসকল যথেষ্ট উত্তেজিত হৈছিল আৰু বহুবাৰ মহাত্মা গান্ধীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। অৱশেষত 1948 চনৰ 30 জানুৱাৰীৰ দিনা নাথুৰাম গডছে মহাত্মা গান্ধীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰিছিল। 2 নম্বৰটোত আছে দেশ বিভাজনৰ ফলাফলবোৰ কি আছিলে? মুছলিম লীগৰ অমনস্থিতি আৰু ব্ৰিটিছ চৰকাৰৰ সিদ্ধান্ত অনুসৰি ভাৰত আৰু পাকিস্তানে 1947 চনৰ 15 আৰু 14 আগষ্টত
বিভাজিত ৰূপত স্বাধীনতা লাভ কৰিছিল। কিন্তু দেশ বিভাজনৰ ফলত দুয়োখন দেশৰ চৰকাৰে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। দেশ বিভাজনৰ ফলত দুয়োখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা হিংসাৰ ফলত জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছিল। ধৰ্মৰ নামত চলা হত্যা হিংসাৰ ফলত লাহোৰ, অমৃতসৰ, কলিকতা আদি চহৰত সাম্প্ৰদায়িক সংঘৰ্ষই অতি ব্যাপক ৰূপ ধাৰণ কৰিছিল। এনে ঘটনাত লাখ লাখ মানুহৰ গৃহহাৰা হ'বলগীয়া হৈছিল। শৰণাৰ্থীৰ সমস্যাই দুয়োখন দেশতে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল আৰু সেই সময়ত কিছুমান দেশীয় ৰাজ্য আছিলে জুনাগড়, কাশ্মীৰ, মণিপুৰ, হায়দৰাবাদ আদিক লৈ দুয়োখন দেশৰ মাজত সীমা বিবাদ আৰম্ভ হৈছিল। দেশ বিভাজনৰ ফলত বহু মহিলাক জোৰ-জুলুমকৈ বিয়া কৰাই ধৰ্মান্তৰণ কৰাও দেখা গৈছিল। দুয়োপাৰে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ কৰা হৈছিল। দেশ বিভাজনৰ ফলত দুয়োখন দেশৰ মাজত আৰ্থিক সম্পদসমূহৰ লগতে চৰকাৰী কাৰ্যালয়ৰ চকী মেজ, কিতাপ পত্ৰ, টাইপৰাইটাৰ, পেপাৰ ক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো ভাগ ভাগ কৰি লোৱা হৈছিলে। গতিকে এইবিলাক ভাৰত বিভাজনৰ ফলত দেখা দিয়া উল্লেখযোগ্য ফলাফল আছিল। ২ নম্বৰটো লৈ লো ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যসমূহক চামিলকৰণৰ মূল বিবেচনাসমূহ কি কি? এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা পালন কৰিছিল? ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যসমূহ চামিলকৰণৰ ক্ষেত্ৰত মূলতঃ তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে। ইয়াৰে প্ৰথমটো হ'ল গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় সংঘত চামিল হোৱাৰ ইচ্ছা স্পষ্টভাৱে প্ৰকাশ কৰিছিল। ভাৰত চৰকাৰে এই দেশীয় ৰাজ্যসমূহৰ ভাষিক, আঞ্চলিক আৰু অন্যান্য স্বকীয়তাসমূহ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছিল। দেশ বিভাজনৰ সৃষ্টি কৰা হত্যা, হিংসাৰ নাৰকীয় পৰিস্থিতিৰ মাজত সম্ভাৱ্য পুনৰ বিভাজন ৰোধ কৰি এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ কাৰ্যসূচীয়ে সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল। এই ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ গুৰুত্বপূৰ্ণ ভূমিকা উল্লেখযোগ্য। গতিকে এই গোটেই কামখিনিত সহায় কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে। এবাৰ ৪ নম্বৰটোত ভাৰত বিভাজনৰ ৪টা উল্লেখযোগ্য কাৰণ কি কি আছিলে? 1947 চনত ভাৰতক বিভাজিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। এই ভাৰত বিভাজন হোৱা উল্লেখযোগ্য 4টা কাৰণ হ'ল মুছলিম লীগৰ সাম্প্ৰদায়িক ৰাজনীতি, জিন্নাৰ দ্বিজাতি তত্ত্বৰ প্ৰভাৱ, কংগ্ৰেছ দলৰ স্বাধীনতা লাভৰ ইচ্ছা আৰু ব্ৰিটিছ চৰকাৰৰ বিভাজন আৰু শাসন নীতি। এবাৰ আহিলোঁ আমি 5 নম্বৰটোলৈ। ভাৰত বিভাজনৰ সময়ত সৃষ্টি হোৱা 4টা উল্লেখযোগ্য সমস্যা কি কি? ভাৰত বিভাজনৰ সময়ত সৃষ্টি হোৱা 4টা উল্লেখযোগ্য সমস্যাৰ প্ৰথমটো হৈছে ভাৰতক বিভাজিত কৰি স্বাধীনতা প্ৰদান কৰাৰ বাবে বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল। ব্ৰিটিছ ভাৰতত মুছলমান সংখ্যাগৰিষ্ঠতা নথকাটো আছিল অতি গুৰুত্বপূৰ্ণ বিষয়। বেংগল আৰু পঞ্জাৱ প্ৰদেশ দুয়োখনত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল যদিও বহুতো অমুছলমান লোক তাত বসবাস কৰাৰ বাবে সি আছিল সমস্যাবহুল। মুছলমান সংখ্যাগৰিষ্ঠতা থকা বহু অঞ্চলে পাকিস্তানত অন্তৰ্ভুক্ত হ'ব নিবিচৰাটো আছিল অতি গুৰুত্বপূৰ্ণ বিষয়। এইকেইটা হ'ল ভাৰত বিভাজনৰ সময়ত সৃষ্টি হোৱা উল্লেখযোগ্য। 6 নম্বৰটো লৈ লো ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে লোৱা 4টা ব্যৱস্থাৱলী উল্লেখ কৰা। স্বাধীন ভাৰতৰ সংবিধানত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। ইয়াৰ প্ৰথমটো হ'ল সংবিধানৰ ৩য় অংশত নাগৰিকৰ বাবে মৌলিক অধিকাৰ অন্তৰ্ভুক্তি। দ্বিতীয়টো হ'ল প্ৰতিনিধিত্বমূলক সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৱলী। ৩ নম্বৰটো হৈছে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা আৰু 4 নম্বৰটো হ'ল নিৰ্দেশাত্মক নীতিৰ জৰিয়তে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আৰু অৰ্থনৈতিক সমতা স্থাপন আৰু বিকাশ সাধন কৰা। গতিকে এইকেইটা হৈছে ভাৰতবৰ্ষত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে উল্লেখযোগ্য ব্যৱস্থাৱলী। এবাৰ আহিলোঁ আমি 7 নম্বৰটোলৈ। 7 নম্বৰটো হৈছে মণিপুৰৰ দেশীয় ৰাজ্যৰ চামিলকৰণ সম্পৰ্কিত টোকা লিখা। ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ছোৱাত দেশীয় ৰাজ্যৰ চামিলকৰণ সমস্যাক লৈ নানান অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছিল। গতিকে এই ক্ষেত্ৰত দেশীয় ৰাজ্যসমূহৰ ভিতৰত মণিপুৰ আছিলে অন্যতম। ভাৰতে স্বাধীনতা লাভ কৰাৰ অলপ দিন পূৰ্বেই সেই সময়ৰ মণিপুৰৰ ৰজা বুধচন্দ্ৰই ভাৰত চৰকাৰৰ লগত চামিলকৰণ দলিলত চহী কৰিছিল। 1948 চনত ৰজা বুধচন্দ্ৰই জনসাধাৰণৰ দাবীত ৰাজ্যখনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। ফলত মণিপুৰত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা মণিপুৰ ভাৰতৰ প্ৰথম অংগৰাজ্য হৈ পৰিছিল। মণিপুৰৰ বিধানসভাত অনুষ্ঠিত হোৱা আলাপ আলোচনাত মণিপুৰক ভাৰতৰ লগত অন্তৰ্ভুক্ত কৰা নকৰাক লৈ সদস্যসকলৰ মাজত মত পাৰ্থক্যই দেখা দিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মণিপুৰ শাখাই মণিপুৰক ভাৰতৰ লগত চামিলকৰণৰ সপক্ষে মত পোষণ কৰিছিল। অৱশেষত 1949 চনৰ ছেপ্টেম্বৰ মাহত ৰজা বুধচন্দ্ৰই বিধানসভাত কোনো আলোচনা নকৰাকৈ ভাৰত চৰকাৰৰ লগত চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰিছিল। আৰু মণিপুৰৰ ৰজাই জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগত কোনো আলোচনা নকৰাকৈ গ্ৰহণ কৰা এনে সিদ্ধান্তৰ প্ৰতিক্ৰিয়া আজিও মণিপুৰত প্ৰত্যক্ষ কৰা দেখা যায়। গতিকে এনেকৈ মণিপুৰত দেশীয় ৰাজ্য চামিলকৰণ হোৱা দেখা গৈছিলে। 8 নম্বৰটোত হায়দৰাবাদ দেশীয় ৰাজ্যৰ লগত চামিলকৰণ সম্পৰ্কিত টোকা। 1947 চনৰ ভাৰতৰ স্বাধীনতা আইনে দেশীয় ৰাজ্যসমূহে ভাৰত বা পাকিস্তান কাৰ লগত সংযুক্ত হ'ব তাৰ সিদ্ধান্ত নিজে বুলি উল্লেখ কৰিছিল। সেই সময়ৰ দেশীয় ৰাজ্যসমূহৰ ভিতৰত হায়দৰাবাদ আছিল অন্যতম। হায়দৰাবাদ ভাৰতৰ লগত চামিল হোৱা নোহোৱা বিষয়লৈ আলোচনা চলি থকাৰ মাজতেই 1947 চনৰ নৱেম্বৰ মাহত হায়দৰাবাদৰ নিজামে ভাৰতৰ লগত
স্থিতাৱস্থা বাহাল ৰখাৰ বাবে এখন এবছৰীয়া চুক্তি স্বাক্ষৰ কৰিছিল যাক কোৱা হয় ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট। এনে সময়তে হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনত অতিষ্ঠ হৈ বিদ্ৰোহ আৰম্ভ কৰিছিল। বিশেষকৈ তেলেংগানাৰ যিসকল কৃষক আছিলে সেই কৃষকসকল ৰাজপথলৈ ওলাই আহি তেওঁলোকে আন্দোলন আৰম্ভ কৰিছিল। নিজামে এনে বিদ্ৰোহ দমন কৰিবৰ বাবে ৰাজাকাৰছ নামৰ অৰ্ধ সামৰিক বাহিনীটো প্ৰেৰণ কৰিছিল। এই বাহিনীৰ নৃশংসতাৰ গুৰুত্ব উপলব্ধি কৰি ভাৰত চৰকাৰে সেনা নিয়োগ কৰিছিল আৰু 1948 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় সেনাই নিজামৰ বাহিনীক পৰাস্ত কৰি নিজামক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ লগে লগে হায়দৰাবাদৰ চামিলকৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। এবাৰ 9 নম্বৰটোত দেশীয় ৰাজ্যৰ চামিলকৰণ আৰু ভাৰতক এক শক্তিশালী ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা আলোচনা কৰা। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা সেই সময়ৰ উপ প্ৰধানমন্ত্ৰী আছিলে বল্লভভাই পেটেল। তেওঁৰ দৃঢ় ভূমিকা অতিকৈ উল্লেখযোগ্য আছিলে। গভীৰ দূৰদৃষ্টিসম্পন্ন কূটনীতিবিদ চৰ্দাৰ বল্লভভাই পেটেলৰ যথেষ্ট দৃঢ় ভূমিকাৰ বাবে সেই সময়ত ভাৰত চৰকাৰে দেশীয় ৰাজ্যসমূহ চামিল কৰিবলৈ সক্ষম হৈছিল। গভীৰ দূৰদৃষ্টিসম্পন্ন পেটেলে যথেষ্ট দৃঢ়তাৰে দেশীয় ৰাজ্যবিলাকৰ ৰজাৰ সৈতে মিলিত হৈ প্ৰায় সংখ্যক শাসককে ভাৰতৰ লগত চামিল হ'বলৈ সৈমান কৰাইছিল। পেটেলে মূলতঃ তিনিটা নীতিৰ ওপৰত ভিত্তি কৰি দেশীয় ৰাজ্যসমূহ চামিলকৰণ কৰিছিল। তেওঁ দেশীয় ৰাজ্যৰ শাসকসকলৰ লগত চামিলকৰণ দলিলত চহী কৰি ভাৰতীয় সংঘত একত্ৰিত কৰিছিল। তেওঁ কিছুমান দেশীয় ৰাজ্যৰ লগত শক্তি প্ৰয়োগ কৰিব লগাও হৈছিল। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ শক্তিশালী ভূমিকাৰ বাবে ভাৰতে দেশীয় ৰাজ্য চামিলকৰণ প্ৰক্ৰিয়াৰ সফলতা লাভ কৰিছিল আৰু এক শক্তিশালী ভাৰতবৰ্ষ গঠন কৰিছিল। গতিকে এনেকৈ চৰ্দাৰ বল্লভভাই পেটেলৰ চেষ্টাৰ ফলত দেশীয় ৰাজ্য চামিলকৰণ প্ৰক্ৰিয়া সফল হোৱা দেখা গৈছিলে। গতিকে এইটোৱে আছিলে পলিটিকেল চায়েন্সৰ জাতি গঠনৰ প্ৰত্যাহ্বানৰ আগন্তুক এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আমাৰ আগৰ ভিডিঅ' চাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পলিটিকেল চায়েন্সৰ আগৰ ভিডিঅ'বিলাক দিয়া আছে আৰু ভিডিঅ' এণ্ড স্ক্ৰীণত এডুকেশ্যন, স্বদেশ অধ্যয়ন, ইংলিছ, হিষ্ট্ৰী ভিডিঅ'বিলাক দিয়া আছে, তাত গৈ আগৰ ভিডিঅ'বিলাক চাব পাৰিব। গতিকে আজি ভিডিঅ'ত ইমানেই আছিলে।